সুপ্ৰভাতম আজি এটা মানে পৃথিৱীক লৈ এটা ভিডিঅ' এটা বনাইছোঁ। আজি শাওণৰ মাহ, শাওণৰ পৰা আপ টু ভাদলৈকে, শাওণৰ মাহ আধা দি গ'ল। শাওণৰ পৰা এই ভাদ মাহলৈকে এইখিনি সময়ৰ ভিতৰত, এই এমাহৰ ভিতৰত কিবা পৃথিৱীত এটা প্ৰলয় এটা হ'ব। একদম মানে ভূমিকম্প হ'ব পাৰে, বতাহ, বৰষুণ, ধুমুহা, শিলাবৃষ্টি ডাঙৰ হ'ব আৰু বহুত ডাঙৰ প্ৰলয় এটা হ'ব। অতি সোনকালে হ'ব। এই শাওণ আৰু ভাদ মাহৰ ভিতৰত পৃথিৱীত এটা যিকোনো হ'ব পাৰে, অসম হ'ব পাৰে, ভাৰতৰ বাহিৰত ক'ৰবাত না ক'ৰবাত আমি নিউজত পাবই, পৃথিৱীত এটা ডাঙৰ প্ৰলয় এটা হ'ব বুলি মই সংকেত পাইছোঁ। আৰু এই সংকেতটো ক'ৰ পৰা পালোঁ পিছত জনাম। যদি সফল হয়, মোৰ কথাটো যদি ফলে বা আপোনালোকে কমেণ্টত জনাব, মই পিছতহে জনাব পাৰিম, এতিয়া জনাব নোৱাৰিম কেনেকৈ মই কথাটো ক'লোঁ। এই পৃথিৱী যে প্ৰলয় হ'ব, ধুমুহা, শিলাবৃষ্টি, ভূমিকম্প নানা ধৰণৰ হ'ব পাৰে, যিকোনো এটা হ'ব পাৰে। কোনটো হ'ব সেইটো মই কোনোবা এটা হ'ব ফাইনেল। অতি সোনকালে এই প্ৰলয়টো হ'ব আৰু কেনেকৈ হ'ব এইটো পিছত জনাম। কেনেকৈ মই কথাটো ক'লোঁ সেইটো পিছত জনাম। এইখন মোৰ থাপনা। ৰাতিপুৱা চাকি বন্তি জ্বলাই জপ চপ কৰিলোঁ। চাই বাবা, ৰাধা কৃষ্ণ। এতিয়া মই ভাড়াঘৰত আছোঁ। ভাড়াঘৰৰ পৰা মোৰ থাপনাখন দেখুৱাইছোঁ।